কুৰাণ পঢ়িলেই মুছলমান নহয়, বেদক মানিলেই হিন্দু নহয়, বাইবেল শুনিলেই খ্ৰীষ্টান নহয়, বুৰ্খা পিন্ধিলেই ইছলাম নহয়। আমি মানৱ, আমি নাগৰিক, আমি ভাৰতীয়। আমি এনে এখন দেশত বাস কৰোঁ য'ত নাৰীয়ে কি পিন্ধিব নিৰ্ধাৰণ কৰে চৰকাৰে। আমি এনে এখন দেশৰ বাসিন্দা য'ত নাৰীক নহয় গৰুকহে নিৰাপত্তা দিয়া হয়। আমি এনে এখন দেশৰ নাগৰিক য'ত আমি খোৱা খাদ্যৰ মেনু দিয়ে মন্ত্ৰী MLA। আমি এনে এখন দেশৰ মানুহ য'ত শিশুক ধৰ্ষণ কৰি উখাৰি যায়। আমি এনে এখন দেশৰ প্ৰাণী য'ত উপাৰ্জনতকৈ কৰ বেছি। আমি এনে এখন দেশৰ সন্তান য'ত হিজাব মানে মুছলমান, হিজাব মানে সন্ত্ৰাস বুলি গণ্য কৰে। আমি এনে এখন দেশৰ গৌৰৱ য'ত জেহাদ শব্দ বিকৃত কৰি সাম্প্ৰদায়িকৰ বীজ ৰোপণ কৰে। আমি এনে এখন দেশৰ সৌৰভ য'ত সংবিধানক অপমান কৰি নাথুৰাম গডছক সমৰ্থন কৰে। আমি এনে এখন দেশৰ কালি য'ত ৰাজনীতিৰ প্ৰেমত বলিয়া হৈ অন্নদাতা কৃষকক ৰাজপথত নমায়। আমি এনে এখন দেশৰ পৰি য'ত মানৱ অধিকাৰ ভংগ কৰি ধৰ্মীয় চেতনাত বোমা ফুটায়। আমি এনে এখন দেশৰ পাপী য'ত মূৰ তুলি কথা কোৱাজনক ৰাস্তা নেদেখুৱাই ভৰিৰে গছকে। আমি এনে এখন দেশৰ বুদ্ধিজীৱী য'ত পূজা নামাজ প্ৰাৰ্থনা কৰিব গ'লে সামাজিক দূৰত্ব, কিন্তু নেতাৰ সভাত জনসমুদ্ৰ। আমি এনে এখন দেশৰ মন্ত্ৰী য'ত জনতাই ভোট দি চৰকাৰ বনায়, পিছত চৰকাৰী জনতাক উচ্ছেদৰ নামত ধ্বংস কৰায়।